নমস্কাৰ যাবলৈ ওলাইছোঁ আজি মানে অলপমান এক্সাইটেড হৈ আছোঁ প্লাষ্টাৰটো আজি খুলিব গতিকে আজি ডেট হয় গতিকে এতিয়া তাৰপিছত প্লাষ্টাৰ খোলাৰ পিছত যদিও মানে আকৌ ভয়ো লাগি আছে এক্সৰে কৰাৰ পিছত কিবা ৰিপৰ্ট ওলাই আহি পালোঁ বাহঁতৰ ঘৰ মানে বাহঁতো যাব আৰু মানে বা ভিনদেউ আহিন মানে সিহঁতে যাব লগা হয় আমাৰ কিবা এটা হ'লে আৰু সিহঁতৰ শাকখিনি ধুনীয়া আছে দেই লাই শাকখিনি বহুত ভাল লাগিছে আহি পালোঁ নাৰ্ছিং হোম এতিয়া ডক্টৰক দেখালোঁ এক্সৰে কৰিব দিছে হাতটো আৰু ভৰিটো এতিয়া আকৌ এক্সৰে কাৰণে লাইন পাতি থকা এইটো এটা বৰ ডাঙৰ সমস্যা লাইন পাতি থকাটো কি সমস্যা এই লাইন পাতি থকাটো মানে সেইটো আজি গম পালোঁ মানে প্লাষ্টাৰৰ ওপৰতে এক্সৰেটো কৰিছে এতিয়া এক্সৰে ৰিপৰ্টটো আহিব এতিয়া আৰু এইফালে ভৰিটো ভৰি এক্সৰেও কৰিছে আঙুলিত যিহেতু কষ্ট পাইছিলোঁ এনেকুৱা ভোক লাগিছে ৰ'ব নোৱাৰি পেলাই লাল চাহ আৰু ঠেকুৱা খাই দিছোঁ প্ৰায় 2 ঘণ্টামান বহিলোঁ আৰু হস্পিটেলতে বহি থাকিব লগা হোৱাকৈ মানে আটাইতকৈ ডাঙৰ সমস্যা এনেকুৱা লাগে যেন একদম পূৰা সচেতন হ'ম বেমাৰ চেমাৰ নোহোৱাকৈ কিন্তু লাষ্টত সেই একেটা এঘৰ পৰা আগলৈকে ক'ত 2 ঘণ্টা 4 ঘণ্টা বহিলোঁ কোৱাহে ভুল হৈছে মোৰ এই সেইটো ৰুমত গ'লে আৰু এই মাত্ৰ প্লাষ্টাৰ খুলিলে 1 মাহৰ মূৰত এখন হাতটো কেনেকুৱা লাগিছে মোৰ নিজেই দেখি ভয় লাগি গৈছে কি অৱস্থা হৈ গৈছে মানে এতিয়া মেডিচিন লৈ আছোঁ আৰু আমাৰ পৰিয়ালবৰ্গ গোটেই ইয়াতে বহি আছে মা দেউতাৰ আঁঠুৰ বিষ মা দেউতাকো দেখালোঁ আৰু নাৰ্ছিং হোমৰ পৰা একেবাৰে 4:30 বজাত ওলাই আহিছোঁ আহি পেলাই এনেকুৱা ভোক লাগিছে একেলগে ভাত এসাঁজ খাইছোঁহি মানে ভাল লাগে আৰু এনেকৈ খাই পেলাই একেলগে আৰু এইখন মোৰ হাত নতুন সিহঁতৰ অকণমান ভাল লাগিছে নিজৰে আজি পূৰ্ণিমাৰ পিছৰটো দিন মানে পূৰ্ণিমাৰ পাছৰ দিনা মই জোনবাইটো মই বেছি ভাল লাগে পূৰ্ণিমাৰ দিনাখনতকৈ বেছি উজ্জ্বল দেখা পাওঁ বেছি ডাঙৰ দেখা পাওঁ মোক বহুত ভাল লাগে আৰু ঘৰ আহি পালোঁ হাতটো এতিয়া বেণ্ডেজ নাই কিন্তু মানে বেণ্ডেজ নাথাকিলেও কি হ'ব মানে বিষটো আছে ধৰি ল'লোঁ বিষটো মানে অলপ দিনলৈ থাকেই বোলে বিষটো আৰু হেৰিটো অলপমান ফুলাটোও থাকে একদম এনেকুৱা নহয় যেন লগে লগে মানে ভাল হৈ যায় মই মানে যেতিয়া বিষটো আছিলে তেতিয়া মানে ইউটিউবত চালোঁ মই তেতিয়া মানে কৈছে অলপ দিনলৈকে বিষটো থাকে বুলি ক'লে আৰু লাহে লাহে ঠিক হ'ব লাহে লাহে ইজি হ'ব অলপমান মুভমেণ্ট কৰিব লাগিব সেইটোৱে কথা আৰু মা দেউতাকো লৈ গৈছিলোঁ আজি মাহঁতৰো মানে মা দেউতা দুয়োটাৰে আঁঠুৰ বিষ হৈ আছিলে গতিকে মাহঁতকো দেখালোঁ আৰু আজি প্ৰথম গম পাইছোঁ মাহঁতৰ মানে এক্সৰে কৰাৰ লগতে আল্ট্ৰাচাউণ্ড কৰিছে মানে আঁঠুৰো আল্ট্ৰাচাউণ্ড কৰে বুলি মই আজি গম পাইছোঁ দেই এইটো কথা মই ইমান দিনে গমেই পোৱা নাছিলোঁ গতিকে কিছুমান নতুন নতুন অভিজ্ঞতা হয় তাৰপিছত মাহঁতকো সেই মেডিচিন দিলে আৰু সেইবোৰ কৰি মেলি এতিয়া ঘৰলৈ আহিছোঁ এতিয়া ভাল হ'লেই হ'ল আৰু মানে আশীৰ্বাদ কৰিব যাতে ভাল হওঁ সুস্থ হওঁ সেইখিনি আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা আৰু ভিডিঅ'টো সামৰিব ওলালোঁ তেনেকুৱা বিশেষ একো নাছিলে আৰু আজিৰ দিনটো ইমানেই আছিলে কেনেকুৱা পালে ভিডিঅ' জনাব কিবা ভুল ক্ৰুটি থাকিলে দেখুৱাই দিব লগ পাম এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৰে দিনবোৰ ভালে যাওক তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ